Hello student, आज আমি क्लास 12 पर मैथ्स करिम 2.1 और क्वेश्चन नंबर 7 सो কি কৈছে যে sec inverse 2/√3 হা তাৰ পিছত সোয়া x বুলি ধৰিবা সোয়া let ধৰা হল sec inverse 2/√3 equal x বুলি ধৰিবা হম তাৰ পিছত সোয়া sec inverse of right to পঠিয়ে দিবা তাৰ পিছত সোয়া 2/√3 equal sec x তাৰ পিছত সোয়া 2/√3 মান কিমান 30 ডিগ্ৰী ৰেডিয়ান মান কিমান π/6 সোয়া sec π/6 ৰ মান হয় 2/√3 তাৰ পিছত sec x তাৰ পিছত সোয়া x ৰ মান কিমান হয় সোয়া x ৰ মান তো x ৰ মান সোয়া x ৰ মান হয় π/6 সোয়া ইয়াতো sec আছে সোয়া তো x ৰ মান কিমান হ'ব π/6 হা তাৰ পিছত সোয়া এইখিনি হ'ব আমাৰ কি হ'ব প্ৰিন্সিপাল ভ্যালু সোয়া sec ৰ ৰেঞ্জ কিমান সোয়া sec ৰ ৰেঞ্জ কিমান যে ক্লোজ ব্ৰেকেট 0, পাই ৰ ভিতৰত থাকে তো -π/2 তো সোয়া 0 ডিগ্ৰী পৰা 180 ডিগ্ৰী ভিতৰত আছে না নাই সোয়া π/6 কিমান ডিগ্ৰী হয় 30 ডিগ্ৰী হয় তাৰ মানে এইখিনি আমাৰ ৰেঞ্জৰ ভিতৰত থাকে তো এইখিনি হ'ব আমাৰ প্ৰিন্সিপাল ভ্যালু সোয়া মুখ্য মান কিমান হ'ব π/6 ha तो एकनी आंसर तो नेक्स्ट क्वेश्चन 8 नंबर क्वेश्चन तो কি আছে সোয়া cot inverse √3 তাৰ পিছত সোয়া লেট বুলি ধৰিবা যে ধৰা হল ভেৰি ইজি কোনো কিবা নাই সোয়া cot inverse √3 ৰ মান x বুলি ধৰিবা গোটেইখিনি x বুলি ধৰিবা তাৰ পিছত সোয়া ভেৰি সিম্পল সোয়া cot inverse of right side পঢ়ি দিয়া সো ইনভার্স তো যদি রাইট সাইডে যায় ইনভার্স তো গৈ কিনে কি হ'ব cot হ'ব সোয়া √3 তেতিয়া হলে সোয়া √3 ইকুয়াল cot x সোয়া cot কিমান ডিগ্ৰী √3 হয় সোয়া 30 ডিগ্ৰী তো 30 ডিগ্ৰী সোয়া cot 30 ডিগ্ৰী সোয়া 30 ডিগ্ৰী ৰেডিয়ান মান কিমান π/6 तो cot x এতিয়া সোয়া x ৰ মান কিমান হ'ব সোয়া তো x ইকুয়াল π/6 হ'ব π/6 হ'ব তো এইখিনি হলো আমাৰ প্ৰিন্সিপাল ভ্যালু তো প্ৰিন্সিপাল ভ্যালু কিমান হ'ব সোয়া π/6 তো মুখ্য মান π/6 তো নেক্সট কোৱেশ্চনটো কি আছে cos ইনভার্স -1/√2 সোয়া যদি cos ৰ ক্ষেত্ৰত মাইনাস থাকে তো সূত্ৰটো এইটো সূত্ৰ এপ্লাই কৰিবা যে cos ইনভার্স -x ইকুয়াল π মাইনাস cos ইনভার্স x এই সূত্ৰটো মনত ৰাখিবা কাৰণ সোয়া cos ৰ ক্ষেত্ৰত যদি মাইনাস হয় মাইনাসটো কি কৰে হি খাই দিয়ে তো এইটো সূত্ৰ কৰিবা π minus cos inverse x এইটো সূত্ৰ এপ্লাই কৰিবা সোয়া তো কি কৰিবা সোয়া লেট ধৰা হল সোয়া cos inverse -1/√2 ইকুয়াল x বুলি ধৰিবা তাৰ পিছত সোয়া যে π minus cos inverse x তাৰ পিছত সোয়া এইটো সূত্ৰটো এপ্লাই কৰিবা কি কৰিবা সোয়া π মাইনাস সোয়া মাইনাস 2 কি আছে আমাৰ ভিতৰত আছে -1/√2 তো মাইনাস 2 বাহিৰত ওলাই দিবা তাৰ পিছত কি হ'ব cos ইনভার্স 1/√2 ইকুয়াল x তো ভেরি সিম্পল সূত্ৰটো এপ্লাই কৰিবা তাৰ পিছত সোয়া এটো cos ইনভার্স তাৰ পিছত সোয়া কি কৰিবা যে cos ইনভার্স 1/√2 তো 1/√2 cos ৰ কিমান ডিগ্ৰীত হয় আমাৰ
কিমান ডিগ্ৰীত হয় আমাৰ 45 ডিগ্ৰীত হয় 45 ডিগ্ৰী তো 45 ডিগ্ৰী ৰেডিয়ান মান কিমান π/4 তো কি কৰিবা চোৱা পাই মাইনাস cos ইনভার্স তো চোৱা cosৰ কিমান ডিগ্ৰীত হয় 45 ডিগ্ৰী 45 ৰেডিয়ান মান কিমান π/4 ইকুৱেল x তাৰ পিছত চোৱা ইনভার্স আৰু cos থাকিলে কি হয় কেনসেল হৈ যায় সো ইনভার্স cos আৰু cos কেনসেল তো তাৰ পিছত লিখিবা চোৱা পাই মাইনাস π/4 ইকুৱেল x তো x বুলি ধৰিবা তাৰ পিছত চোৱা ভেৰি সিম্পল তাৰ পিছত কি কৰিবা ইয়াৰ এলচিএম লবা তো শর্টকাট কি কৰিবা 4 4ক কি কৰিবা চোৱা 4ক পাইৰে মাল্টিপ্লাই কৰিবা তো 4 পাই মাইনাস পাই ইকুৱেল x তাৰ পিছত চোৱা কি হ'ব 4 পাই চোৱা চাৰিটা পাইৰ পৰা এটা পাই গলে কিমান 3 পাই ইকুৱেল x তো x ৰ মান কিমান পালো 3 π/4 এটা কথাটো হল চোৱা চোৱা cosৰ ৰেঞ্জ কিমান আছিল যে ক্লোজ ব্ৰেকেট 0, পাই মানে 0 ডিগ্ৰীৰ পৰা 180 ডিগ্ৰী লৈ চোৱা তো 3 π/4 কিমান ডিগ্ৰী হয় চোৱা তো চোৱা 3 π/4 চোৱা তো 3 π/4 ৰেঞ্জৰ ভিতৰত আছে না নাই চাব লাগিব চোৱা 0 ডিগ্ৰীৰ পৰা 180 ডিগ্ৰী থাকিব লাগিব চোৱা 3 π/4 কিমান ডিগ্ৰী হয় তো আমি নাজানো তো চোৱা পাইৰ মান 180 থাকে চোৱা এটো চোৱা পাইৰ মান 180 থাকে প্লাস 3 * 180 / 4 চোৱা 4ক যদি কাটি দিও তেতিয়ালে 45 হয় চোৱা 45 যদি মাল্টিপ্লাই কৰা তেতিয়া 135 তাৰ মানে চোৱা ৰেঞ্জৰ ভিতৰত 0 ডিগ্ৰীৰ পৰা 180 ডিগ্ৰী ভিতৰত থাকিব লাগিব cosৰ ৰেঞ্জৰ কত ৰেঞ্জৰ ভিতৰত থাকিব লাগিব তেতিয়া কি হ'ব কি প্ৰিন্সিপাল ভ্যালু হ'ব মুখ্য মান হ'ব চোৱা তো কি হৈছে 3 π/4 ৰ মান কিমান 135 তে 135 0 ডিগ্ৰীৰ পৰা 180 ডিগ্ৰী ভিতৰত আছে তো cosৰ মুখ্য মান কিমান হ'ব চোৱা x ৰ মান কিমান হ'ব যে 3 π/4 তো প্ৰিন্সিপাল ভ্যালু কিমান হ'ব যে 3 π/4 তো এইটো কারেক্ট আনসার তো মুখ্য মান কিমান হ'ব 3 π/4 তো ভেরি সিম্পল 10 নম্বৰ কোৱেশ্চনটো কি আছে চোৱা cosec ইনভার্স -√2 এতিয়া চোৱা -√2 আছে সো -√2 কিমান ডিগ্ৰী হয় cosec ৰ চোৱা কিমান ডিগ্ৰী হয় 45 ডিগ্ৰী হয় 45 ডিগ্ৰী ৰেডিয়ান মান কিমান π/4 তো চোৱা তো লেট বুলি ধৰিবা ধৰা হল চোৱা cosec x -√2 ইকুৱেল x তাৰপিছত চোৱা cosec ইনভার্সক ৰাইট সাইডত যেতিয়া পঠিয়াই দিবা চোৱা কি থাকি যাব -√2 ইকুৱেল cosec x তাৰপিছত চোৱা cosecৰ √2 মান কিমান 45 ডিগ্ৰী ৰেডিয়ান মান কিমান cosecৰ ৰেডিয়ান মান কিমান π/4 তো π/4 ইকুৱেল cosec x তাৰপিছত চোৱা এতিয়া cosec আৰু ইয়াত cosec আছে তো কেনসেল হ'ব কিন্তু মনে মনে ভাবিবা যে কেনসেল হ'ব বুলি তো তেনেকৈ কেনসেল নহয় যে কম্পেয়াৰ কৰিবা যে x ৰ মান কিমান হয় π/4 তো চোৱা এখিনি আকৌ মাইনাস আছে তো x ৰ মান কিমান হ'ব মাইনাস আছে -π/4 মাইনাস -π/4 তো চোৱা তো প্ৰিন্সিপাল ভ্যালু মুখ্য মান হ'ব x ইকুৱেল -π/4 তো এইখিনি আমাৰ মুখ্য মান প্ৰিন্সিপাল ভ্যালু তো এইখিনিতে আছিল আজিৰ কাৰণে তো যদি ভিডিওটো ভাল লাগে লাইক কৰিবা তো এইখিনিতে ভিডিওটো সমাপ্ত কৰো